হাজোৰ ৰাজনীতিত ঘটিল নাভূত ঘটনা। গাদ্দাৰ ভোটাৰ বিচাৰি ঘৰে ঘৰে তৃণমূল কংগ্ৰেছৰ নেতৃত্ব। ভোট দিম বুলি নিয়াখন ঘূৰাই দিয়ক, অন্যথা ধৰ্মীয় অনুষ্ঠানত দান কৰক। একচন মুঠত দেখা গ'ল তৃণমূল কংগ্ৰেছৰ নেতৃত্বক। ধন লৈ ভোট নিদিয়া ভোটাৰৰ ঘৰে ঘৰে সোমাল তৃণমূল কংগ্ৰেছৰ নেতৃত্ব। সমষ্টিটোৰ তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰছী আহমেদ ওৰফে ফনু দাসক সমৰ্থকে ল'লে ব্যতিক্ৰমী পদক্ষেপ। নিৰ্বাচনৰ সময়ত ভোট দিম বুলি ধন লোৱা একাংশ গাদ্দাৰ ভোটাৰৰ ঘৰত তৃণমূল কংগ্ৰেছৰ নেতৃত্ব। উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰছী আহমেদ ওৰফে ফনু দাসৰ পৰা ভোট দিম বুলি লৈছিল বুজন পৰিমাণৰ ধন। লিখিত প্ৰতিশ্ৰুতি দি এইসকল গাদ্দাৰ ভোটাৰে প্ৰাৰ্থীগৰাকীৰ পৰা লৈছিল এই বৃহৎ ধনৰাশি। পিছত নিৰ্বাচনৰ সময়ত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীক ভোটদানৰ পৰিৱৰ্তে ভোট দিলে অন্য প্ৰাৰ্থীক, যাৰ বাবে এইসকল দলীয় নেতৃত্বই এতিয়া ধন লোৱা ভোটাৰৰ বিৰুদ্ধে আৰম্ভ কৰিছে এই কঠোৰ পদক্ষেপ। ভোট যিহেতু দিয়াই নাই, সেইবাবে নিৰ্বাচনৰ সময়ত দিয়া ধন উভতাই অথবা ধৰ্মীয় অনুষ্ঠানত দান দিবলৈ দাবী জনাইছে। নিশ্চিতভাৱে তৃণমূল কংগ্ৰেছৰ এই পদক্ষেপে হাজোত এতিয়া বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ভোট দিম বুলি লিখিত প্ৰতিশ্ৰুতি দিয়া ভোটাৰসকলৰ বিৰুদ্ধে তৃণমূল কংগ্ৰেছৰ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ 365। আমি তাৰমানে এইখিনি ক'ব বিচাৰিছোঁ যে আমি মুছলমান মানুহখিনি দাদা খং কৰিছে, ভোট দিয়া নাই, পইচা লৈছে আৰু একচামে ওলাই দিছে কি আমি সেইটোতো ক'ব বিচাৰিছোঁ। একচামে কৈছে কি আমি কৰ্মীখিনি পইচাখিনি আনি ভগাই খাইছোঁ, আনক দিয়া নাই। আমাৰ তাৰ প্ৰমাণো আমাৰ হাতত আছে, আমি দিছোঁ নে নাই। আমি কৈছিলোঁ গোটৰ মহিলা আমাৰ পৰা পইচা ল'লে, আমাৰ প্ৰমাণ আছে, গোটৰ মহিলাই সেই চিল চহী মাৰি পইচা লৈছে গোটৰ পৰা, চিল মাৰি গোটৰ পৰা পইচা দিছে আমাৰ তাত। আমাৰ এইটো ৱাৰ্ডত কমো 50-60টামান গোটেই পইচা দিছে, আমি 3জন কৰ্মীৰ পৰা সনিয়াদি পঞ্চায়তত। এইবিলাক প্ৰমাণ আছে আমাৰ, এইবিলাক প্ৰমাণ প্ৰতিশ্ৰুতি দিম বুলি পইচা নিছে। এইটো হৈছে চিনাকি মহিলা 3,000 পৰা 5,000 ভোট নিদিলে, ঠগিলে। দাদাই পইচা উভতাই বিচৰা নাই, হয়তো কোনোবা অনাথ আশ্ৰমত দিবলৈ কৈছে। হয়তো তেওঁ মানুহখিনিৰ প্ৰয়োজন নাই, তেওঁৰো প্ৰয়োজন নাই বুলি ভাবিছে। মোক যিহেতু ভাল নাপায়, কোনোবা অনাথ আশ্ৰমক দান কৰক পইচাখিনি। তেখেতে আমি বিতৰণ কৰিছিলোঁ, আমি গোটৰ পৰা উভতাই দিব নালাগে। তেখেতসকলে যদি নিজা বিবেক আছে, আমাৰ মছজিদ হ'লেও দান কৰক, কিবা এটা কাম আহি যাব। ভোট যদি দিয়া নাই পইচাটো দিব লাগে, নিজৰ বিবেকেদি নিজে দিব লাগে। আনৰ পাত নিজৰ গাত কিয় লিটিয়াই লয়? খাইছে যদি ভোট দিব লাগে, আৰু যদি খাইছে ভোট দিয়া নাই তেনেহ'লে মছজিদত হ'লেও দান কৰক, নিশ্চয় পাপৰ পৰা মুক্ত হ'ব। খং কৰিছে মানে খং কৰিবলগীয়া কথাও যে দুলু আহমেদ ডাঙৰীয়াই এই হেৰি খেলা নাই। দুলু আহমেদ ডাঙৰীয়াৰ ৱাইফ খেলিছিল। আমাৰ যিখিনি সনিয়াদি পঞ্চায়তৰে হওক, বৰ্ণি হওক, কলিতাগুচিৰে হওক, প্ৰায় 400 গোটক পইচা দিছে তেখেতে। একোটা গোটৰ প্ৰায় 5,000কে দিছে। মহিলাখিনিতে লৈ হেৰিটো কিয় দিয়া নাই, ভোটবিলাক কিয় দিয়া নাই? আৰু এটা কথা ক'ব বিচাৰো, যদি তেখেতক ছাপৰ্ট কৰা নাই, তেওঁৰ ওচৰত যোৱাৰ কোনো প্ৰয়োজনো নাছিল। পইচাকেইটাৰ লোভত যে তাতে যায়, ভোটখিনিও সেনেকে দিব লাগে। এইখিনি প্ৰায় দিয়া মহিলাইয়ে, নিদিয়াখিনিতো আৰু মিডিয়াৰ আগত কেতিয়াও নাহে। সেইখিনিয়ে বিশেষ ক'ব লগা সেনেকুৱা নাই। এটা কথাই কওঁ, আল্লাহ বোলা ওপৰত এটা বস্তু আছে। যদি কাৰোবাৰ 1 টকা এটা খাইছো, সেইটো আগত আল্লাহ, পিছত আৰু তেওঁকে সঁপি দিছো। পইচাকেইটা ঘৰিয়ালে খোৱা নাই, মহিলাখিনি মানে খাই ভোটখিনি দিয়া নাই। এতিয়া এটাই বিচাৰো, দাদাও কৈছে এইটো কথা যে পইচাখিনি মোক উভতাই দিব নালাগে, কোনোবা অনাথ আশ্ৰম বা কোনোবা মন্দিৰ মছজিদত দান দিব দিছে।